আসসালামু আলাইকুম। আজির এই সভার সন্মানীয় সভাপতি মহোদয় তথা এই অঞ্চলের মুরব্বী সমাজ তথা যুৱক বন্ধু বান্ধৱীসকল আই মাতৃসকল মোৰ তৰফৰ পৰা অভিনন্দন জনাইছো। ইতিমধ্যে আপোনালোকে গমে পাইছে কথাটো হ'ল যে ৭ মে যি নিৰ্বাচন, সেই নিৰ্বাচনৰ উপলক্ষে আমি আহিছোঁ। আপোনালোকে জানে মোৰ অসম জনমৰ্চাৰ দলৰ ২ নং ধুবুৰী লোকসভা সমষ্টিৰ মই মনোনীত প্ৰাৰ্থী। এতিয়া কথাটো হৈছে আপোনালোকে অলপ মনোযোগ দি শুনিব। আমি আপোনালোকৰ কাৰণে ভোট বিচৰা নাই। যদি আমাৰ কথাটো আপোনালোকে ভালকৈ শুনিব, আমাৰ কথা যদি যুক্তি থাকে তেনেহ'লে আপোনালোকে বিবেচনা কৰি আমাক দিব। যদি আমাৰ কথা যুক্তি নাই, আমাৰ কথাৰ যদি যুক্তি নাথাকে আপোনালোকে চুগুৱাৰীক ভোট দিব নালাগে। ক্লিয়াৰ কথা কৈ দিছোঁ। আমাৰ বাহিৰত 12জন প্ৰাৰ্থী আহিব, ধুনীয়া ধুনীয়াকৈ লেকচাৰ মাৰিব, তাৰপিছত গুচি যাব। কিন্তু মই যেনেকুৱা কথা কম, সেই কথা তেনেকুৱা যদি কোনো নেতা দলৰ যিকোনো দলৰ নেতা আহি যদি তেনেকুৱা মোৰ নিচিনা বুজায়, মোৰ কথা যেনেকুৱা মই যুক্তি দিম, তেনেকুৱা যদি কোনো নেতা আছে যুক্তি দিব পাৰে, তেওঁলোকক আপোনালোকে বিবেচনা কৰিব। হয় নে নহয় ৰাইজ? আৰু যদি আপোনালোকে মই কৈ থাকিম আপোনালোকে চিঞৰি থাকিব, এক কাণ দি শুনিব আন কাণ দি পেলাই দিব, এইটো যাতে নহয়। এতিয়া আপোনালোকে জানে মৌলানা বদৰুদ্দিন আজমল साहब 3 बार सांसद होइছিলে, एक बार नहीं है, 3 तरफ में MP होना है। कुछ भी के धूपी के कुछ भी फायदा हो, कुछ भी फायदा नहीं है। আপনারা সবাই জানেন, আপোনালোকে সকলে জানেন মই 2nd ইয়াৰ পাছ কৰিছোঁ, মোৰ কোৱালিফিকেশ্যন আছে। মই এটা হ'লেও দুটা হ'লেও মই ইংৰাজী ৱাৰ্ড ক'ব পাৰোঁ। কিন্তু যিখন সাংসদক আপোনালোকে ভোট দি জিকাই আনিছিলে, কোনোবাই আছে ক'বলৈ বদৰুদ্দিন আজমল साहब কি পাছ কৰিছে? আছে ক'বলৈ? কোনোবাই ক'ব পাৰিব? আজমলৰ কোৱালিফিকেশ্যন জানে? কিয় নাজানে? 3 বাৰ সাংসদ বনাইছে, কিয় কোৱালিফিকেশ্যনৰ বিষয়ে নাজানে আপোনালোকে? কিয় নুসুধে? এতিয়া যদি আমি কওঁ অশিক্ষিত, আমি যদি কওঁ আজমল নগৰে অশিক্ষিত, এইটোতো আপোনালোকে মানি নল'ব। কিন্তু আপোনালোকে জানিব লাগে যে মৌলানা বদৰুদ্দিন আজমল साहब তেওঁলোকৰ শিক্ষাগত কিমান আছে? 0। আপোনালোকে যদি বিশ্বাস নহয়, পুৰুষ লাগে আমি এই মুহূৰ্তত দি যাম। ডাটা লাগে? বদৰুদ্দিনৰ ডাটা লাগে? 0% কোৱালিফিকেশ্যন। আপোনালোকে 26 নম্বৰ ফৰ্ম আছে নহয়, এফিডেভিট নমিনেশ্যন সাবমিট কৰিছে নহয়, ফাজিল পাছ। বুজি পাইছে? 0। তেওঁলোকে অশিক্ষিত, তেওঁলোকে মৌলানা লাইনত LM শিক্ষা কিছু পঢ়িছিলে, কিন্তু মৌলানা ক্লিয়াৰ হোৱা নাই। কিন্তু মৌলানা লাইনত পঢ়িছিলে। এই কথাটো স্পষ্ট, যিজনে নেকি অসমীয়া মিডিয়ামত পঢ়িব নোৱাৰে, অসমীয়া মিডিয়ামত পঢ়া নাই, সেইখন সাংসদ ধুবুৰীৰ কাৰণে কোনো জাগাৰ কাৰণে উন্নয়ন কৰিব নোৱাৰে। আপোনালোকে কৈছে দলং বদৰুদ্দিন আজমল साहब কৰিছে, এয়াৰপোর্ট বদরুদ্দিন আজমল সাহেব করেছে, রেল স্টেশন বদরুদ্দিন আজমল সাহেব করেছে। মৌলানা মানুহ এনেকুৱা মিছা কথা কব নোৱাৰে। আমি জানিব বিচাৰো আপোনাৰ পৰা এমপিৰ ফান্ড কিমান টকা, এমপিৰ ফান্ড কিমান নাজানে? কিয় জানিব লাগিব তো? জানে আপোনালোকে কিয় প্ৰশ্ন সুধি আছে? আপোনালোকে জানে যে এমপিৰ ফান্ড 5 কোটি টকা বছৰত আহিলে 5 বছৰত 25 কোটি টকা আহে। 5 বছৰত 25 কোটি টকা হলে
দলংখন কেই কোটি টাকার কাম আছে, দলং কেই কোটি টাকার কাম, 700 কোটি টাকার উপরত আছে। তে বদরদিন কেন কই বনালি? এয়ারপোর্ট 25 কোটি টাকার কাম জানো? কিছু না চলে যেত স্পেশাল কাম করবেন না। ভিডিওটা সেভ করে দেবো সে মানে কিবা অর্ডার না পারমিশন নাই বসে তো নাইলে 5 পাই যায় বস বস তো এখান থেকে কুড়ি আসলো ওটি যা ওটি এডি না আসলো বস টেবিল চর ফালতু কাম করে না কেতা